মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে আমাৰ বহুত সমস্যা আছে, আমি অস্বীকাৰ কৰা নাই, কিন্তু আমাৰ মাজতে বহুত প্ৰায় এনেকুৱা ধৰণৰ যিমানবোৰ আমি তাক চালি যাই চাবলগীয়া হ'ল। এইটো নহয়, ধৰক আমিও তাৰ উত্তৰ দিম, কিন্তু তেওঁলোকৰ এনেকুৱা আৰু বহুত বিষয় আছে। আপুনি যি ধৰণে ক'লে এইটো মানি লৈছোঁ, কিন্তু এনেকুৱা আৰু বহুত বিষয় আছে যিবিলাক বিষয় আমি আঁতৰাই থৈছোঁ, কাৰণ মানুহক পঢ়ুৱাব লাগিব, জন্মাব লাগিব। ইয়াত যদি আৰু বেছিকৈ আমি দি দিওঁ নহয়, মানুহে মানে মানুহৰ ওচৰত গৈ নাপাব। আমি সেইকাৰণে কিছু বাছি বাছি জ্বলন্ত কিছুমান বিষয় আমি আৰু মইতো ক'লোৱেই যে আমি যদি গোটেই সমস্যাবোৰ দিবলৈ যাওঁ তেতিয়াহ'লে এখন মহাভাৰত হ'ব। সেইটো প্ৰশ্নটো হৈছে কি, কথাটো হ'ল আপুনি যিটো প্ৰশ্ন কৰিছে নহয়, এইটো আমি ক'ব বিচাৰিছোঁ যে মানুহক আজি ধৰক ধৰ্মীয় যেতিয়া বুলি কওঁতে হয় সেইটো ৰাম মন্দিৰৰ কথাটো, কিন্তু প্ৰশ্নটো হৈছে ডেভেলপমেণ্টত আমি গুৰুত্বটো দিব লাগিব নে হিন্দুৰে হওক বা মুছলমানে হওক ধৰ্মৰ ওপৰত গুৰুত্বটো দিব। আমাৰ কাৰণে কোনটো গুৰুত্বপূৰ্ণ বিষয়? গতিকে আমাৰ প্ৰশ্নটো হৈছে সেইটো যে এখন চৰকাৰৰ অগ্ৰাধিকাৰ কি হোৱা উচিত, তেওঁলোকৰ অগ্ৰাধিকাৰ কি হোৱা উচিত? এখন চৰকাৰৰ অগ্ৰাধিকাৰ ডেভেলপমেণ্ট, বিকাশ হোৱা উচিত নে আপোনাৰ এই বিহুত পইচা দিয়া, পূজাত পইচা দিয়া, ধৰ্মীয় অনুষ্ঠানত পইচা দিয়া, সেইটো হোৱা উচিত? কোনটো হোৱা উচিত? গতিকে আমাৰ কথাটো হ'ল সেইটো নহয়, এটা খুব স্পষ্ট উঠিছে প্ৰশ্ন যে শিক্ষা লাগেনে, আমাক উন্নয়ন লাগেনে, মন্দিৰ লাগে, এইবোৰ কথা কৈ থকা হৈছে। আৰু আমি এইটো নহয় যে এইখনৰ ওপৰতে থাকিম। কাইলৈ যেতিয়া আমি কথা ক'বলৈ যাম মানুহৰ মাজত, কাইলৈ যেতিয়া আমি ৰাজহুৱা সভা কৰিবলৈ যাম, আমিতো গোটেই বিষয়বোৰ লৈ আহিব লাগিব। আৰু কিবা প্ৰশ্ন তাৰ বেলেগত যিহেতু চৰকাৰ স্থিতি অটল, তেওঁলোকে কৈছে সেই বিষয়টো ৰাইজক বুজাব বা তেওঁলোকৰ মাজলৈ যাব নাই। এতিয়া চাওক কাৰ কথাটো, যেতিয়া 19 চনত যেতিয়া বিলখন পাছ হৈছিল, সমগ্ৰ অসমত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। আজি তেওঁলোকে তাৰ ডিটেইলছ দি পেলাই অৰ্ডিনেঞ্চ আনিছে। এতিয়া ঘটনাটো হৈছে হয় অসমত বিভিন্ন ঠাইত প্ৰতিবাদ হৈছিল, কিন্তু মূল কথাটো কি, তেওঁলোকৰ হাতত যিহেতু ক্ষমতা আছে, তেওঁলোকে অকল কাই নহয়, যি মন যায় তাকে তেওঁলোকে আনিব পাৰে। তেখেত MP আছিলে, যেতিয়া 3খন বিল, 3খন আপোনালোকৰ যে তাত যে সংহিতা বিল আনিলে, কৃষকৰ বিল আনিলে নাই, এই যে 3খন এক্ট আনিছিলে, তাত 180জন MP আপোনালোকে অলপ মনে মনে থাকিলে ভাল হয়। মনে মনে থাকিব। 180জন MPক তেওঁলোকে বহিষ্কাৰ কৰিলে সংসদৰ পৰা, আৰু বহিষ্কাৰ কৰি 3খন গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ আইন তেওঁলোকে পাছ কৰিলে। গতিকে আজি কালি আৰু অন্য যিকোনো ধৰণৰ আইন তেওঁলোকে আনিব পাৰিব। সেইকাৰণে এতিয়া খুব প্ৰশ্নটো হৈছে যে কাৰ বিৰোধিতা মানুহে কৰিছে, কৰিব। আৰু মই এইটো ক'ব খোজোঁ যে কাৰ বিৰুদ্ধে আমি যুঁজি আছোঁ এখন স্বৈৰতান্ত্ৰিক চৰকাৰ। তেওঁলোকে গণতান্ত্ৰিক দাবী, আন্দোলন এইবোৰ একো মানি নলয়। কিন্তু আমাৰ সন্মুখলৈ এটা সমস্যা, সুযোগ আহিছে, সেইটো নিৰ্বাচন। 24ৰ নিৰ্বাচনত আমি এওঁলোকক পৰাভূত কৰিব নোৱাৰিলে এখেতে কোৱাৰ দৰে কাৰ দৰে আৰু বহুত আইন আহি যাব। আৰু যদি বিৰোধী মঞ্চৰ চৰকাৰ হয় তেতিয়াহ'লে আমি এইটো প্ৰতিশ্ৰুতি সকলোকে দিছোঁ, আৰু বিৰোধী পক্ষক আমি বাধ্য কৰিছোঁ। কংগ্ৰেছেও কৈছে যে প্ৰথম কেবিনেটতে সিদ্ধান্ত হ'ব কাৰ বাতিলৰ। আজি কেৰালাত MSP দাবী কৰোঁতে গজাল পুতিলেতো ৰাস্তাত, সেইটোতো চবেই দেখিছে। গতিকে গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে নকৰে, কেতিয়াও সন্মান নকৰে। সেইকাৰণে আমি কৈছোঁ যে যদি বিৰোধী দলৰ চৰকাৰ হয়, আৰু এইটো এটা সুযোগ, ৰাইজে যদি ইয়াৰ পিছতো বুজি নাপায় এটা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব, এইটোতো কোনো কাৰণতে মানি ল'ব নোৱাৰে। গতিকে ৰাইজে বুজিব লাগিব, এই ভোটত তেওঁলোকে ইয়াৰ প্ৰতিশোধ ল'ব লাগিব। আৰু বিৰোধী চৰকাৰ হ'লে আমাৰ এই কাখন একেদিনাই বাতিল হ'ব। আমাৰ কাৰ্যসূচী হ'ল আমি সমষ্টিয়ে আমাৰ ট্ৰেইনিং দিয়া দেই, প্ৰশিক্ষণ লোৱা বহুত কৰ্মী আছে এই দিশত কেনেকৈ কাম কৰিব লাগে। গতিকে আমাৰ তেওঁলোক সোমাই পৰিছে, আৰু বিৰোধী ৰাজনৈতিক দলবোৰৰ লগত তেওঁলোকে এটা সমন্বয় গঢ়ি তুলিছে, আৰু সেইমতে তেওঁলোকে কামবোৰ কৰিব। আমাৰ শক্তিটো এনেকুৱা নহয় যে একেবাৰে
সাংঘাতিক আমি কিবা কৰিম, কিন্তু আমাৰ যিখিনি খুব ডেডিকেটেড কমিটেড আমাৰ ডেকা ল'ৰা আছে, বয়সস্থ লোক আছে, আমি এইবোৰ কাম আৰম্ভ কৰিছোঁ আৰু আমিও বিভিন্ন ঠাইত সভা সমিতি কৰিম, নাগৰিক সমাজক আমি উদ্বুদ্ধ কৰিম। আমাকে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত গোটেই অসম জুৰি সজাগতা কৰিব, ইলেক্ট্ৰেটবিলাক কৰি থকা কথা কৈছে বা কৈছে যে বিৰোধী দলৰ চৰকাৰ আহিলে প্ৰথম কেবিনেটতে বাতিল কৰা হ'ব। কিন্তু প্ৰশ্নটো হৈছে বৰ্তমান সময়ত বিৰোধীৰে কোনো স্থিতি নোহোৱা হৈছে। স্থিতি নোহোৱা কথাটো মই মানি লওঁ। শেহতীয়াকৈ দেখা গৈছে বৰপেটা সমষ্টিত CPIM দলে কেণ্ডিডেট দিয়াৰ পিছত কংগ্ৰেছক বাৰম্বাৰ এটা সমষ্টিত আপুনি এজন প্ৰাৰ্থী দিলে বিৰোধী ঐক্য ধ্বংস হ'ল বুলি কোৱাটো এটা প্ৰপোগাণ্ডা। আপোনাক মই বেয়া পোৱা নাই, কিন্তু এইটো এটা প্ৰপোগাণ্ডা বিজেপিয়ে চলাইছে। আৰু ভাৰতবৰ্ষত মই বহুত উদাহৰণ দিব পাৰোঁ য'ত বিজেপিৰ এনেকুৱা ঘটনা ঘটিছে, সেইটোতো কোনো প্ৰশ্ন কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ মুখত আঙুলি তোৱাই আপোনাৰ কোন সাংবাদিকে ক'ব পাৰিছে যে আপুনি তেওঁ লগে লগে কৈ দিব যে তই কোন, মই এতিয়াই মালিকে কৈ পেলাই তোৰ চাকৰি খাম। এইটো হয় নহয় কওক? আমি মানি লোৱাৰ কাৰণেতো এইটো কৰিব পাৰিছে। কিন্তু তুমি যিটো প্ৰশ্ন কৰিছা, কথাটো কৈ আছোঁ যে আমি বাৰম্বাৰ এইটো কথা কৈছোঁ। তেখেতে আৰম্ভণিতে এই কথাটো কৈছে যে বিৰোধী ঐক্যৰ প্ৰশ্নটো 100% পাৰফেক্ট বিৰোধী ঐক্য হোৱা সম্ভৱ নহয়। কিন্তু তাৰ মাজতে য'ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যি ধৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টা হৈছে সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কালি আপোনালোকে এই সভাৰ পিছত আমি এটা কথা, কালি নহয়, য'ত মহাৰাষ্ট্ৰত যেতিয়া ৰাহুল গান্ধীয়ে এই ভাৰত জোড়ো অভিযানৰ সামৰণি ন্যায় যাত্ৰাৰ সামৰণিত যিটো বক্তৃতা দিছিল, সেই বক্তৃতাটো আপোনালোকে শুনিব লাগে। চাৰিওফালে প্ৰচেষ্টা চলি আছে। প্ৰসূন বাজপেয়ীয়ে আজিৰ পৰা 4 মাহ আগতে কৈছিল যে বিজেপিয়ে বিৰোধীৰ মাজত বিভাজন আনিবলৈ কি কৰি আছে। তেওঁলোকে তেওঁলোকৰ চৰকাৰ ভাঙি দিব, যিয়ে তেওঁলোকৰ ফাললৈ নাহে তাক জেলত দিব, যিয়ে তেওঁলোকৰ ফালে আহে তাক তেওঁলোকে আপোনালোকে অস্বীকাৰ কৰিব। আৰু মই এটা কথা লগত লগাইছোঁ যে ইলেক্ট্ৰেল বণ্ডৰ নামত যিমান টকা তেওঁলোকে তুলিছে, যিমান চান্দা নহয়, এইটো চান্দাৰ নামত এইটো এটা ঘোষ, এইটো এটা অপৰাধ, ডাঙৰ অপৰাধ। সুব্ৰমণিয়াম স্বামীৰ দৰে বিজেপি ডাঙৰ জ্যেষ্ঠ নেতাই কৈছে যে পদত্যাগ কৰিব লাগে প্ৰধানমন্ত্ৰী। ইয়াতকৈ ডাঙৰ কেলেংকাৰী একো নাই, মই কোৱাটো বাদ দিয়ক। গতিকে তেওঁলোকে কি কৰিছে, সেই টকাৰে 50 কোটি 40, আপুনি মহাৰাষ্ট্ৰলৈ যাওক, ৰিক্সাৱালাক সোধক, অটোৱালাক সোধক যে এইখন চৰকাৰ যে ভাঙিলে, ইয়াত যে আছিল সেই আমাৰ এডিশ্যনত কিমান লৈছিলে এজন বিধায়কে। চব সাধাৰণ চাহৱালা বেপাৰীয়ে কৈ দিব আপোনাক যে 50 কোটিৰ চৰকাৰ। তাৰমানে 50 কোটি দি পেলাই একোজন বিধায়ক কিনি পেলালে। সেইদিনা হিমাচল প্ৰদেশত 40 কোটি টকা দি পেলাই আদানী নিজৰ স্বাৰ্থত চৰকাৰ ভাঙিবলৈ লাগিলে। এইটো কৰি পেলাইহে তেওঁলোক টিকি আছে। তাৰ মাজত কিন্তু আজি যিটো হৈছে বিহাৰত, মহাৰাষ্ট্ৰত, আপোনাৰ বিভিন্ন ঠাইত কি কয় UPত, এই ধৰণৰ যিটো গঢ়ি উঠিছে সেইটোতো আপুনি চাব জানিব লাগিব, আৰু সেইটো এটা পজিটিভ ঘটনা হিচাপে ল'ব। আৰু মই এটা কথা কৈছোঁ, আগতে কি আছিল? আগতে আছিলে যে বিজেপিয়ে এটা নেৰেটিভ ক্ৰিয়েট কৰে আৰু অপজিশ্যনে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰহিদিনা ৰাহুল গান্ধীয়ে ক'লে যে এটা শক্তিৰ মুখা হৈছে মোদী, আৰু কালি মোদীয়ে কি কৈছে? কালিয়ে মোদীয়ে তাৰ চাফাই দিব লগা হৈছে, উত্তৰ দিব লগা হৈছে। চ' কোন বিৰোধীয়ে নেৰেটিভ ক্ৰিয়েট কৰিছে আৰু মোদীয়ে বা ভাৰতীয় জনতা পাৰ্টীয়ে অফেন্সিভৰ পৰা ডিফেন্সিভলৈ যাব লগা হৈছে। আৰু এই যি ধৰণৰ প্ৰশ্ন হয়, প্ৰশ্ন কৰিলে আমি প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য আৰু উত্তৰ দিয়াটো উচিত। বৰপেটা সম্পৰ্কে প্ৰশ্ন কৰিছে, অন্য সম্পৰ্কে যি সম্পৰ্কে প্ৰশ্ন কৰক, আমি নিশ্চয় উত্তৰ দিম। কিন্তু লগতে এই কথাটোও মই কৈছোঁ যে এই যিটো নেৰেটিভ, এই যিটো আপোনাৰ মেইন ষ্ট্ৰীম যিটো জাৰ্নেলিজিম বা বিভিন্ন ধৰণৰ পত্ৰিকা, আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছ চাওক, পৰহিদিনাৰ ইণ্ডিয়ান এক্সপ্ৰেছ চাওক, মহাৰাষ্ট্ৰত শিৱাজী পাৰ্কত কিমান মানুহ গোট খালে, হাজাৰ মানুহ গোট খালে। সেই নিউজটো ইণ্ডিয়ান এক্সপ্ৰেছৰ ফ্ৰণ্ট পেজলৈ নাহিল, সেই নিউজটো ইণ্ডিয়ান এক্সপ্ৰেছৰ ছেকেণ্ড পেজত সৰুকৈ ছাইডত আহিল।
গতিকে এই ধৰণৰ ষড়যন্ত্ৰ চলিছে আৰু তাৰ কাৰণে আমি কি কৰিছোঁ এইটো উলিয়াইছোঁ যাতে আমাৰ মানুহে এতিয়া ঘৰে ঘৰে যাব ঘৰে ঘৰে যাব ঘৰে ঘৰে গৈ মানুহক এইখন বিলি কৰিব বিলাব গতিকে আমি আমাৰ চেষ্টা আৰু এবাৰ বেছিকৈ নকওঁ আমি বিৰোধী ঐক্য গঢ়ি উঠক নুঠক বৰপেটাত কোনোবা উঠক নুঠক আমি আমাৰ বিবেকৰ যিটো কথা ক'বলগীয়া ৰাইজক যিটো কথা সেইটো আমি কৰি যাম আমাৰ আজি নাগৰিক সমাজ আৰু ভাৰতজোৰ অভিযান নহয় জানো আজি আমি বিৰোধী ঐক্যৰ কাৰণে হৈছে নাই হোৱা এইটো বেলেগ এটা প্লেটফৰ্মৰ পৰা হ'ব সেইটো কৰিও আছোঁ আমি ময়ে কৈছোঁ যে বৰপেটাত দিব লাগিছিল লেফ্টক কিন্তু দিব নোৱাৰিলে সেইটো কাৰণে তিক্ততা হ'ব নালাগে এতিয়া আমাৰ কথা হৈছে যে আমি এইবিলাকৰ বিৰুদ্ধে যুঁজিছোঁ আৰু বিৰোধী ঐক্য আমি বিচাৰিছোঁ ভোট বিভাজন যাতে নহয় কিন্তু যদি হয় আপুনি সেইটোতো আৰু ৰাখিব নোৱাৰে তাৰ কাৰণে মূল গোটেই কথা যুদ্ধখন আপোনাৰ আত্মসমৰ্পণ কৰা নহ'লে মই অন্য এটা বিষয়লৈ আহিছোঁ এই বিষয়টোৰ পৰা অকণমান আঁতৰি যাব বিচাৰিছোঁ যিহেতু আজি সদ্য পদত্যাগী যিগৰাকী কংগ্ৰেছী নেতা বিজয় শৰ্মাই ইতিমধ্যে এটা অভিযোগ আনিছে যে কংগ্ৰেছ দলটো অজিত ভূঞা আৰু হীৰেণ গোহাঁইৰ নেতৃত্বত চলে বুলি এটা অভিযোগ আনিছে এই কথাষাৰ কি ক'ব বিচাৰিব এতিয়া আৰু কংগ্ৰেছৰ পৰা ওলাই আহি পেলাই তেওঁতো সেইটোৱে ক'ব আৰু কি ক'ব আৰু মই আজি আকৌ ভাল পাইছোঁ যে তেওঁৰ লগত মোৰ বহুদিনীয়া সম্পৰ্ক এসময়ত তেওঁ যেতিয়া কংগ্ৰেছৰ বিপদত পৰিছিলে মই উদ্ধাৰ কৰিবলৈ আগবাঢ়ি গৈছিলোঁ সাংবাদিক Jawaharlal Nehru, Patel, and others like in Refugee Tagore and Ambedkar. Think of people who were capable of preserving certain measure of idealism for their own people. People come from particular regions representing them, but representing the nation as a whole as well. From India, but also idealism, not therefore lost in pettiness and shallow thinking, but great ideals. And we wish we will be true to this goal of cultivating this idealism among our younger generation. As an educator of many years, I must say, I have many students who preserve this idealism for as leaders of society and members of the community. Bridge builders, today when we are much divided and there are many people trying to divide society, we need bridge builders. Able to understand one community, able to understand the other community. And able to build a bridge conversation, respect and explain to each other the points of view of the other and the concern and worries of the other across religion, across ethnicity, across region, across communities. We certainly have anxieties as a minority occasionally and particularly now with recent some of the happenings, they are also a little worried. If I say a prayer for the sick, will I be in jail? I've been asked to pray for sick in the airport in Calcutta, in Chicago. Someone who feels confidence, and if I say a prayer, will I be accused of magic? Especially if the prayer is effective. We are very anxious about legislations of this kind. In fact, we need healing. Bodily healing, psychological healing, intellectual healing, and collective healing of society. Maybe I should end at exactly with this. My message is healing. A lot of hurt has been inflicted consciously or unconsciously, and we all may have played a part in hurting somebody else. This is true, but there is something like healing, and therefore, along psychological healing, physical healing, we also have the healing of relationship among communities. মই এজন তেনেকুৱা সাংবাদিক আছিলোঁ এটা পাব্লিক এক্টিভিষ্টৰ দৰে আছিলোঁ মই সেইকাৰণে জেললৈ গৈছোঁ 3-4 বাৰ
গতিকে দ্বিজেন শৰ্মাই সেইদিনা মোকো ফোন কৰি সুধিছে যে আপুনি, মই বোলো সেইটো মোৰ কথা নহয়। বহু মানুহে 60জন 70জন মানুহে গোট খাই পেলাই এটা অনুভৱ কৰিছে যে গুৱাহাটীৰ ছিটটো এটা প্ৰেষ্টিজিয়াছ ছিট, সেই ছিটটোত এগৰাকী ভাল প্ৰাৰ্থী দিব লাগে। আৰু তেওঁলোকে বুথকৰো মীৰা বৰঠাকুৰৰ নাম লৈছিলে। আৰু সেইকাৰণে দ্বিজেন শৰ্মাই আজি দুখত কৈছে যে, আৰু কৈছে যে অজিত ভূঞা আৰু হীৰেণ গোহাঁই কংগ্ৰেছ দলটো চলাইছে। আৰু মই আকৌ এইটো যদি কৈছে তেওঁ এইটো মানে ভালো লাগিছে অলপ, যে মই কংগ্ৰেছৰ নিচিনা দল এটাক মই চলাব পাৰিছোঁ। আৰু এটা বিষয় ইয়াৰ মাজতে কৈছে যে আপুনি নেতৃত্ব যোনটো দলৰ বহন কৰি আছে বৰ্তমান মুহূৰ্তত, সেই নেতৃত্ব বহন কৰা দলটোত বোলে 20জন বা 25জন মানুহে আছে, তাক লৈ তাচিল্য কৰে। আজি কেলৈ ক'লে? আগতে ক'ব লাগিছিলে। আজি বিজেপিমুখী হৈ তেওঁ এতিয়া কংগ্ৰেছৰ পৰা ওলাই আহিছে, বিজেপিক সন্তুষ্ট কৰিবলৈ কথা ক'ব, হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কথা ক'ব। মই তেওঁক আপোনালোকৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ। মই লিষ্ট দিম জাতীয় দলৰ কিমান প্ৰাৰ্থী আছে আৰু কিমান যোৱাবাৰ উপ নিৰ্বাচনত কিমান ভোট পাইছিলে ইয়াত খেলিছিলে তেওঁলোকে। আপাৰ আছামত বিভিন্ন ৰাজ্যত জিলাত আমাৰ যিটো শক্তি সেইটো মই তেওঁক ছাবমিট কৰিম আৰু ৰাজহুৱা মঞ্চত কৰিম। মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। আৰু এইটো মই নকওঁ, 20জন হ'লেও এটা ডাঙৰ শক্তি। পৃথিৱীত বহুত ডাঙৰ কাম কেইজনমান মানুহৰ মাজেৰে হৈছে। মাইনৰিটি যিসকল হৈ থাকে আজি, কাইলৈ হয়তো মেজৰিটি হৈ যাব। পৃথিৱীত কেতিয়াও কোনো, আৰু তেওঁলোকৰ যিটো দল NDA যিবোৰ দল আছে সেইবোৰতো আৰু নামেই নাই, অস্তিত্বই নাই। গতিকে মইতো ক'ব, মই জাতীয় দলে আজি তেওঁ আসন বিচাৰিছোঁ নেকি? আমি নাই বিচৰা নহয়। আমিতো কৈ দিছোঁ যে বৃহত্তৰ স্বাৰ্থত আমি নিবিচাৰোঁ। এটা উদাহৰণ দিওঁ দাদাৰ কথাখিনি ছাপৰ্টত। সোনম ৱাংচুকে এতিয়া যিটো আন্দোলন কৰি আছে লাডাখত, আজি তাতে লাডাখত 10% মানুহে এইটো আন্দোলনক ছাপৰ্ট কৰিছে। তেওঁলোকক ষ্টেটহুড লাগে, তেওঁলোকৰ যিবিলাক অন্যায় হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, সেইবিলাকৰ বিষয়ত এইটো ৱাংচুকে ষ্টাৰ্ট কৰিছে। তেওঁৰ আজি 16 দিন হ'ল। তেওঁ মেক্সেছে পোৱা বাকী জানেই চবেই, এইবিলাক 3 Idiots চোৱা মানুহে যাৰ ইনস্পাইৰেশ্যনত হৈছিলে, সেই সোনম ৱাংচুকে এজন মানুহে কিন্তু কৰিছে। তাতে 10% মানুহক তেওঁ টানিব পাৰিছে তেওঁৰ ফালত। অৰ্থাৎ 20জন মানুহ বা এজন মানুহ বা 100জন মানুহ সেইটো মেটাৰ নকৰে। মই এটা কথা ক'ব বিচাৰিছোঁ, এনেকুৱা এই ধৰণৰ সন্দৰ্ভত আমাৰ আচলতে ক'বলৈ নাই একো কথা। এজন মানুহ আজি ইমান বছৰ তেওঁ এটা দল কৰিলে, টিকটটো নাপালে তেওঁ বেলেগ এটা দলত যায়। এই আমি উই ডু নট ৱান্ট টু কমেণ্ট অন দিছ। এই ধৰণৰ ইণ্টিগ্ৰিটি, এই ধৰণৰ আনুগত্য উই ডু নট ৱান্ট টু স্পীক। অজস্ৰ মানুহে মোক কৈছে যে বৰ ভাল হ'ল কংগ্ৰেছে অন্ততঃ দ্বিজেন শৰ্মাৰ দৰে মানুহক ভোট নিদিলে। আপুনি কওকচোন এজন সাংবাদিক হিচাপে, ইয়াত মীৰা বৰঠাকুৰ ষ্ট্ৰং কেণ্ডিডেট নে দ্বিজেন শৰ্মা ষ্ট্ৰং কেণ্ডিডেট? আপুনি কওকচোন খোলাকৈ। অসমত এইবাৰ বিজেপিয়ে 12-13খন আসনৰ আশা দেখা নিৰৰ্থক। এইবাৰ ইণ্ডিয়া গঠবন্ধনে মিনিমাম 5-6খন আসন তেওঁলোকে ইণ্ডিয়া গঠবন্ধনে পাব। সেইটো আপোনালোকৰ আগত আকৌ পুনৰ 4 জুন ৰিজাল্ট দিব। 4 জুনৰ পিছত যদি আমি ইয়াত আকৌ সমবেত হওঁ, তেতিয়া যদি নহয় আপোনালোকে আৰু এটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ মই। আপোনালোকে কোন দল ত্যাগ কৰি কাক মানে কোনে দিলে, অজিত ভূঞা কোনে কংগ্ৰেছ চলাইছে, এইবিলাক কথা আপোনালোকে শুনি আছে। কিন্তু আপোনালোকে এটা কথা দয়া কৰি তেওঁলোকক সুধিব যে এতিয়া আমাৰ যি শাসক দল, এই শাসক দলৰ যিগৰাকী অসমৰ প্ৰধান, সেই অসমৰ প্ৰধানগৰাকীৰ বিৰুদ্ধে এই শাসক দলৰেই আগৰ চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী আছিল, তেওঁ তেতিয়া 5জনীয়া নে 6জনীয়া MP নেতৃত্ব লৈ বিজেপিৰ নেতৃত্বক অভিযোগ দিছিল নে খাৰদা কেলেংকাৰীৰ ক্ষেত্ৰত। সেই কথাবিলাক আপোনালোকে অসমৰ মানুহেতো পাহৰি যোৱা নাই। অসমৰ মানুহে সেইবিলাক কথা নীৰৱে আমি দ্বিজেন শৰ্মাক লৈ পেলাই ইমান সময় খৰচ কৰিব ইচ্ছা নাই। আপোনালোকক অনুৰোধ কৰিছোঁ যে এই কথাবিলাক কিন্তু আহিলেহে প্ৰসংগক্ৰমে আপোনালোকে আজি মূল বিষয় এইটো কথা আপোনালোকে গুৰুত্ব দিয়ক। আৰু আমি এই দিশত কাম কৰি যাম, হাৰিম জিকিম সেইটো কথা নহয়, কিন্তু আমি যে এখন যুদ্ধ দিম সেইটোহে আটাইতকৈ গুৰুত্ব।
আমি পলায়ন কৰা নাই নহয় যুদ্ধক্ষেত্ৰৰ পৰা।